Hello guys, welcome back to my channel. আজিৰ ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা এটা ৰেচিপি শেয়াৰ কৰিম আপোনালোকে মোক থ্যাংক ইউ বুলি ক'ব। ৰেচিপি মানে তেনেকুৱা ধৰণৰ কোনো সবজি বা হেনেকুৱা হেৰি নহয়, তৰকাৰী নহয়, হেতু হৈছে চাটনি। সবে ভাল পায় সকলোৱে আৰু সেই চাটনিটোৰ মেইন ইনগ্ৰেডিয়েন্টছটো আনিবলৈ আহিছিলো পাৰিলৈ। এইটো হৈছে আৰু চাই থাকক। এই পাতটো নগা ধনিয়া বুলিও কয়, মান ধনিয়া বুলিও কয়। আমি প্ৰায় মান ধনিয়া বুলিয়ে কওঁ। আৰু এই মান ধনিয়াটো মই তুলিছোঁ ইমান চুকৰ পৰা বহুত বেয়া জেগাত আছে আৰু বেছি নাই, এনেই কেইখিলামান আছিলে সেইটোকে তুলি দিলোঁ আৰু যিহেতু চাটনি বনাম আজি। আৰু এটা ছিঙিব আছে আৰু এইটো হৈছে নৰসিংহ। বেছি নাই আৰু তথাপিও আজি মেইন বস্তু এই মান ধনিয়া আৰু নৰসিংহ পাত নাই আৰু টকলা হৈ গৈছে, তথাপিও ছিঙিছোঁ আৰু। কিন্তু চাটনিখন বনাব হ'লে এই দুটা বস্তু থাকিবই লাগিব, মান ধনিয়া আৰু নৰসিংহ পাত। এই দুটা বস্তুৰ পৰাই ফ্লেভাৰটো আহে, গোন্ধ বহুত ধুনীয়া আহে আৰু সোৱাদো হয়। ভাল লাগিব আৰু বনাই চাব, খালি তেতিয়া গম পাব আপোনালোকে। আৰু গোটেই বস্তুখিনি দেখুৱাইছোঁ আপোনালোকক মই এতিয়া। মান ধনিয়া লৈছোঁ আৰু নৰসিংহ পাত আৰু শুকান জলকীয়াটো অকণমান বেছিকৈ লৈছোঁ যিহেতু বেছিকৈ নুপুৰে এইটো জলকীয়া। আৰু কেঁচা জলকীয়া কেইটামান লৈছোঁ। কেঁচা জলকীয়াটো সেইকাৰণে লৈছোঁ যে পুৰিবৰ কাৰণে, নহ'লে নুপুৰিবও পাৰে, এনেকুৱা ডাঙৰ ডাঙৰ জলকীয়াবোৰ কিছুমান নুপুৰে, সেইকাৰণে কেঁচা জলকীয়াটো লৈছোঁ। আপোনালোকৰ কথা যদি লোৱা নোলোৱাটো। আৰু লৈছোঁ পিঁয়াজ এটা সৰুকৈ, বেছি ডাঙৰ নহয়, আৰু নহৰু লৈছোঁ কেইফুটামান। সেইখিনি বস্তুৱে আৰু বেছি নালাগে। আৰু নিমখটো আৰু জানেই আৰু কিমান দিব লাগে নালাগে, কিমান কোৱান্টিটিত বনায় আপোনালোকে। আৰু মান ধনিয়াটো মই গোটেইখিনি নিদিবও পাৰোঁ বা দিবও পাৰোঁ, কাটি পেলাই চাম কিমান হয় সেইটো হিচাপত দিম। আৰু বেছি হ'লেও ভাল নালাগে, বেছি জাবৰ হৈ থাকিলেও। এতিয়া বলক টেষ্টি চাটনি বনাবলৈ আৰম্ভ কৰোঁ। আৰু প্ৰথম ষ্টেপটো হৈছে পেন এখনত মই তেল অকণমান দিম, মিঠাতেল। প্ৰথমতে তেলটো অকণমান কমকৈ দিছোঁ মই। এতিয়া প্ৰথম কেঁচা জলকীয়াখিনি দিছোঁ, তাৰ পিছত দিছোঁ শুকান জলকীয়া, একেলগেও দিব পাৰে। এইখিনি মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু সাৱধানে কৰিব, মই ধুই লৈছিলোঁ যে সেইকাৰণে ফুটিছে, আৰু নাই ধোৱা যদি ঠিকে আছে, একো কথা নাই। আৰু এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰিম, অকণমান জ্বলি যোৱা টাইপ, তেতিয়া গোন্ধটো ভাল আহে আৰু কৰকৰীয়াও হয় পিচিবলৈ বা। আৰু সেইখিনি উলিয়াই দিয়াৰ পিছত মই আৰু তেল অকণমান দিছোঁ, কাৰণ তেলটো অকণমান কমি গ'ল। আৰু এতিয়া নৰসিংহ পাতখিনি ফ্ৰাই কৰি লৈছোঁ। মই গোটেইখিনি নৰসিংহ পাত দি দিলোঁ, কিন্তু আধা নৰসিংহ কেঁচাকৈ থ'ব লাগিছিলে, মই পাহৰি গৈছিলোঁ। আৰু আপোনালোকে থৈ দিব আধা, তেতিয়া গোন্ধ ভাল আহে। আধা ফ্ৰাই আধা কেঁচাকৈ দিলে ভাল হয় আৰু তেনেকৈ আগতে মই তেনেকৈ বনাওঁ। আজি দি পালোঁ গোটেইখিনি, একো নাই আৰু আনিব লাগিব আৰু গছৰ পৰা, একেবাৰে টকলা কৰি দিম আৰু বস্তু। আৰু এই চাটনিখনৰ ষ্টাইলটো কোনোবা জানিবও পাৰে, কোনোবা বনাই খাবও পাৰে, কিন্তু মোৰ বৌয়ে এইটো চাটনি ক্ৰিয়েট কৰিছিলে। বৌয়ে কাৰো পৰা চোৱা নাই বা ছ'চিয়েল মিডিয়া এক্টিভ নহয়, মই বৌৰ পৰা শিকিছিলোঁ। কোনোবা খাব পাৰে, কিন্তু মানে বৌয়ে মানে নিজে বনাইছে আৰু সেনেকৈ মই বৌৰ পৰা শিকিছোঁ। পিঁয়াজটো দিলে কি হয়, জ্বলাটো থাকিব এনেও। পিঁয়াজটো ফ্ৰাই কৰি পেলাই দিলে মানে মিঠা টেষ্টটো অকণমান আহে। জ্বলাটো আছে কিন্তু মিঠাও অকণমান থাকিব, মানে সেইটো মানে টেষ্টটো বহুত মানে ভাল লাগে আৰু। মই পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। আৰু পিঁয়াজটো দিলে কি হয়, মানে চাটনিখন অকণমান জুচি টাইপ হয়, ভাল লাগে। পিঁয়াজটো কিন্তু স্কিপ নকৰিব, বহুত ভাল লাগে, সেইটো দিবই লাগিব। আৰু যি বস্তু দিছোঁ চব দিবই লাগিব, তেতিয়াহে চাটনিখন মানে কমপ্লিট হ'ব মানে। আৰু এতিয়া মই গোটেই বস্তুখিনি ফ্ৰাই কৰি ল'লোঁ, যি ফ্ৰাই কৰিব আছিলে। মান ধনিয়াটোতো কেঁচা থাকিবই, নৰসিংহ পাতটো আধা ফ্ৰাই কৰা আধা কেঁচা, আৰু নহৰুটো আধা কেঁচা আধা ফ্ৰাই কৰা, আৰু পিঁয়াজটো গোটেইখিনি ফ্ৰাই কৰিব লাগিব, আৰু শুকান জলকীয়াটো গোটেইখিনি ফ্ৰাই কৰিব লাগিব। আৰু এতিয়া মই মিক্সি নিপিছোঁ, এনেকৈ খুন্দি পেলাম গোটেইখিনি। অকণমান খুন্দিলে বেছি ভাল লাগে আৰু টেষ্টিটো বেছি থাকে তেতিয়া। আৰু অকণমান মই এনেকৈ ধেৰধেৰা টাইপ থাকিলে ভাল লাগে, অকণমান মানে ইমান মিহি মানে একেবাৰে পিচি গ'লে ভাল নালাগে মোৰ চাটনি। অকণমান মানে চুবাই পালে ভাল লাগে আৰু মোৰ পাৰ্চনেলি। আৰু কাৰোবাৰ যদি মিহি একেবাৰে যদি পিছাকৈ খাব বিচাৰে তেতিয়া নিজৰ কথা আৰু। মই কিন্তু এনেকৈ খুন্দি পেলাই খালে বেছি ভাল লাগে।
আৰু প্ৰথমতে নিমখ অকণমান কমকৈ দিব, কাৰণ বস্তুটো অকণমান কমি যায়, নহ'লে পটককৈ নিমখটো বেছি হৈ যায়। আৰু এই চাটনিখন আপোনালোকে ট্ৰাই কৰি চাবই চাব, তাৰপিছত মোক ক'ব ইমান ধুনীয়া গোন্ধ, ইমান টেষ্টি, আৰু আপোনালোকে মোক থেংক ইউ বুলি ক'ব। আৰু ইমানলৈকে ৰাখিছোঁ মই, ইমান তাতকৈ বেছি নিপিছোঁ আৰু ইমানেই ৰাখিছোঁ মই, আপোনালোকৰ কথা আৰু এয়া দেখিছেনে চাটনি কি ধুনীয়া লাগিছে, দেখিছেনে ইমান ধুনীয়া লাগিছে। ৰূপে গুণে ধুনীয়া বুলি কয় যে সেইটোৱে হয় আৰু গোন্ধ যে আপোনালোকক মই কি ক'ম, ট্ৰাই কৰি চালে গম পাব। আৰু ভিডিঅ'টো ভাল বেয়া কেনেকুৱা পালে জনাব মোক, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চাই দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ। বাই বাই।